হয়, ঘৰে ঘৰে নল আৰু ঘৰে ঘৰে জল এই শ্লোগান অসাপন্ন হৈছে নাৰায়ণপুৰৰ একাংশ অঞ্চলত। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ বুঢ়াবুঢ়ী অঞ্চলত। এই বুঢ়াবুঢ়ী খোৱাপানী যোগান আঁচনিখন বিগত এবছৰ ধৰি বন্ধ হৈ আছে। স্থানীয় ৰাইজৰ যথেষ্ট সমস্যা হৈছে। মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে বিগত এবছৰ ধৰি এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। অঞ্চলটোৰ যথেষ্ট সংখ্যক লোকৰে খোৱাপানীৰ ক্ষেত্ৰত যথেষ্ট সমস্যা আছে। তেওঁলোকে ব্যক্তিগতভাৱে খোৱাপানীৰ যি সা সুবিধা, বিশুদ্ধ খোৱাপানীৰ সা সুবিধা তেওঁলোকে কৰি ল'ব নোৱাৰে। ফলশ্ৰুতিত এই আঁচনিখন বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত আচলতে অঞ্চলটোৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আমাৰ লগত স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আঁচনিখন বিগত এবছৰ ধৰি বন্ধ হৈ আছে, যথেষ্ট সমস্যাও হৈছে অঞ্চলটোৰ ৰাইজৰ, কি ক'ব? কথাটো শুদ্ধ। যোৱা বছৰ ফেব্ৰুৱাৰী মাহতে আমাৰ এই সন্মুখৰ ৰাস্তাটো যেতিয়া নতুনকৈ মেৰামতি কৰিছিল, বহল কৰিছিল, তেতিয়া ইয়াৰ পাইপসমূহ উঠাই দিবলগীয়া হৈছিলে। আৰু আমি বিভাগীয় কৰ্তৃপক্ষক এই সম্পৰ্কে সোধাত তেওঁলোকে অনতিপলমে নতুন চেংচন কৰি আনি আমাক পানী যোগান দিয়াৰ কথা আছিলে। কিন্তু তেওঁলোকে আজি এবছৰ হ'ল, এতিয়া জল জীৱন আঁচনি গৈ ইয়াত মানে মৰণৰ জীৱন আঁচনি হৈছে। মানুহে পানী খাবলৈ হাহাকাৰ হৈছে। দুখীয়া মানুহে ইয়াত হাজিৰা কৰি আনি পেলাই তেওঁলোকে ঘৰত নিজাববীয়াকৈ মটৰ বহুৱাই ল'বলগীয়া এটা অৱস্থা হৈছে। এটা চলি থকা প্ৰজেক্ট, এই প্ৰজেক্টটোত মানে এনেকুৱা হৈছে, ইমানেই অৱহেলা কৰিছে কৰ্তৃপক্ষই যে আমি ক'বলৈ বাধ্য হৈছোঁ আজি এবছৰ দিন তেওঁলোকৰ লাগিছে পাইপকেইটা আনি ইয়াত বহুৱাই দিব পৰা নাই। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অসম চৰকাৰৰ বিভাগীয় বিষয়াক আমি অনুৰোধ জনাইছোঁ, মন্ত্ৰীকো অনুৰোধ জনাইছোঁ যে এই পিছপৰা অঞ্চলটোত আজি বহুদিনৰ পৰা চলি থকা এই পানী যোগান আঁচনিটো অতি সোনকালে পুনৰ কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু আমাৰ এই অঞ্চলত যিহেতু ফাগুন চ'তমহীয়া একেবাৰে পানীৰ অভাৱ হয়, গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি পুনৰ অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে ইয়াৰ আশু ব্যৱস্থা গ্ৰহণ কৰি। হয়, এখন অভিলাষী আঁচনি, বিগত এবছৰ ধৰি বন্ধ হৈ আছে আঁচনিখন। যথেষ্ট অঞ্চলটোত সমস্যা হৈছে খোৱাপানীৰ ক্ষেত্ৰত, কি ক'ব? হয়, মই আচলতে এই পানী যোগান আঁচনিৰ পৰিচালনা সমিতিৰ সভাপতি দায়িত্বত বৰ্তমান আছোঁ। আৰু আমি যেতিয়া আমাৰ ৰাস্তাটো নতুনকৈ আহিলে তেতিয়া আমাৰ সম্পূৰ্ণ পাইপসমূহ নষ্ট হৈ যোৱাৰ পিছত আমি বিভাগীয় বিষয়াসকলৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু তেখেতসকলে সোনকালে কামটো হৈ যাব বুলি ক'লে। কিন্তু আজিলৈকে এইখিনি আমাৰ ব্যৱস্থাটো নহ'ল। বিশেষকৈ আমাৰ অঞ্চলৰ প্ৰায়সকল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোক আছে আৰু তেখেতসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে, এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যাতে অতি সোনকালে যাতে আমাৰ এই অক্ষম হৈ থকা যিটো পানী যোগান আঁচনি, এই আঁচনিখন সফল কৰি তুলিব লাগে আৰু ইয়াক কাৰ্যক্ষম কৰি তুলিব লাগে। আৰু সকলো ৰাইজক সেই ঘৰে ঘৰে পানী যোগান আঁচনিৰ যিটো শ্লোগান, এই শ্লোগানটোৰ যাতে তেওঁলোকে প্ৰতিপালন কৰিব পাৰে, সেইটোৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ। আৰু আমি সন্মানীয় এই বিভাগৰ বিষয়াসকলক আমি টানি অনুৰোধ জনাওঁ যাতে আমাৰ দুখীয়া এই অঞ্চলৰ ৰাইজৰ প্ৰতি অকণমান সহানুভূতি দৃষ্টিৰে চাই তেখেতসকলে এই পানী যোগান আঁচনিটো সোনকালে কাৰ্যক্ষম কৰিব। কৰ্তৃপক্ষক অৱগত কৰিছে? আমি অৱশ্যে বিভাগীয় কৰ্তৃপক্ষ আমাৰ বিষয়াসকলৰ লগত আমি কথা বতৰা পাতি থকা হয়, ফোনতো কথা পতা হয় বা আমি কেতিয়াবা ফিজিকেলিও আমি তেখেতসকলৰ লগত লগ কৰি কথা বতৰা পাতিছোঁ আৰু তেখেতসকলে আমাক সোনকালে হ'ব বুলি কয়, কিন্তু এতিয়ালৈকে হোৱা নাই, সেইকাৰণে আমি দুখিত। হয়, আমাৰ লগত এই আঁচনিখনৰ কৰ্মচাৰীগৰাকীও আছে, কি ক'ব? আঁচনিখন এবছৰ ধৰি বন্ধ হৈ আছে, কি কাৰণত বন্ধ হৈ আছে বা কি অসুবিধা কি আছে? অসুবিধা পানী যোগান আঁচনি পানী চলিয়ে আছিলে আজি এবছৰৰ আগলৈকে, কিন্তু আমাৰ ৰাস্তাটো নোহোৱাৰ কাৰণে ৰাস্তাটোত পাইপলাইনবিলাক সোমাই গ'ল আৰু নষ্ট হ'ল বহুত, সেইকাৰণে পানী দিব পৰা নাই। যিহেতু এতিয়া বন্ধ হৈ আছে। এতিয়া বন্ধ হৈ আছে। আমি জনাইছোঁ, অফিচতো জনাইছোঁ, মানে তাৰপিছত তেওঁ একো কৰা নাই দেখোন। হয়, ইতিমধ্যে স্থানীয় লোকসকলৰ লগতে এই আঁচনিখনৰ কৰ্মচাৰীগৰাকীও বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে। তাৰপিছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ আচলতে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
আমি ND24ৰ জৰিয়তে এই অঞ্চলৰ যি বিশুদ্ধ খোৱাপানীৰ অভাৱ, সেই অভাৱ দূৰীকৰণৰ বাবে নিৰ্মাণ কৰা আঁচনিখন অতি সোনকালে কাৰ্যক্ষম কৰি তুলিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে স্থানীয় ৰাইজক খুব বিশুদ্ধ খোৱাপানীৰ ক্ষেত্ৰত সকাহ দিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।